হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল স্পষ্টাডীলৈ। আজি 8 আগষ্ট আৰু ভিডিঅ'টোত দিনটোৰ কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু সকলোৰে বাবে লাভদায়ক হ'ব। আপোনালোকে যদি এতিয়ালৈকে আমাৰ স্পষ্টাডী চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল UPSCৰ নতুন অধ্যক্ষ কোন নিযুক্ত হয় আৰু ইয়াৰ উত্তৰ হ'ব প্ৰদীপ কুমাৰ যোশী। অপশ্যন খ। শিক্ষাবিদ প্ৰদীপ কুমাৰ যোশী অৰবিন্দ সেক্সেনাৰ ঠাইত UPSCৰ নতুন অধ্যক্ষ হিচাপে নিযুক্ত হয়। প্ৰদীপ কুমাৰ যোশী ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ লোকসেৱা আয়োগৰ পূৰ্বৰ অধ্যক্ষ আছিল আৰু কেইদিনমান আগতে 2019 চনৰ UPSC পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰে, য'ত প্ৰদীপ সিং প্ৰথম নম্বৰ স্থান লাভ কৰে আৰু য'ত অসমৰ 6গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে। মুঠ শিক্ষাৰ্থীৰ সংখ্যা আছিল 829 গৰাকী। UPSC গঠন হৈছিল 1 অক্টোবৰ 1926 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল নিউ দিল্লী আৰু গঠন কৰিছিল পাৰ্লিয়ামেণ্ট অফ দ্য ইউনিয়ন কিংডম আৰু ইয়াৰ বৰ্তমান অধ্যক্ষ প্ৰদীপ কুমাৰ যোশী নিযুক্ত। আৰু এই প্ৰশ্নসমূহ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত কাৰেণ্ট এফেয়াৰৰ প্ৰশ্ন উত্তৰ অহা দেখা যায়। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন লিংকত মই আমাৰ ফেচবুক গ্ৰুপৰ লিংকটো দি দিছোঁ, তাত গৈ আমাৰ গ্ৰুপটো জইন কৰিব পাৰে। তেন্তে তাৰপিছত বলক 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2021 চনত হ'বলগীয়া ICCৰ মহিলা বিশ্বকাপ প্ৰতিযোগিতাখন কিমান চনলৈ পিছুৱাই দিয়া হৈছে? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন গ 2022 চনলৈ। নিউজিলেণ্ডত অহা বছৰ 6 ফেব্ৰুৱাৰীৰ পৰা 7 মাৰ্চলৈকে অনুষ্ঠিত হ'বলগীয়া ICCৰ মহিলা বিশ্বকাপ প্ৰতিযোগিতাখন ICCৰ মহিলা ODI বিশ্বকাপ প্ৰতিযোগিতাখন 2022 চনলৈ পিছুৱাই দিয়া হৈছে আৰু এই সিদ্ধান্ত ICCৰ ভাৰ্চুৱেল বৈঠকত লোৱা হয়। চলিত বছৰৰ অক্টোবৰ-নৱেম্বৰত অষ্ট্ৰেলিয়াত T20 ৱৰ্ল্ড কাপ অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু COVID-19ৰ বাবে স্থগিত কৰা হৈছিল এই প্ৰতিযোগিতাখন। আৰু এই প্ৰতিযোগিতাখন 2021 চনত আমাৰ ভাৰতবৰ্ষত অনুষ্ঠিত হ'ব। লগতে 2023 চনৰ ODI বিশ্বকাপ প্ৰতিযোগিতাখনো আমাৰ ভাৰতবৰ্ষত অনুষ্ঠিত হ'ব। এতিয়া ICCৰ সম্পূৰ্ণ অৰ্থ হ'ল ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল। ইয়াৰ স্থাপন হৈছিল 15 জুন 1909 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল ডুবাই আৰু বৰ্তমান চেয়াৰপাৰচন হ'ল শশাংক মনোহৰ আৰু বৰ্তমান CEO হ'ল মনো চাহানী আৰু ইয়াৰ মটো হ'ল ক্ৰিকেট ফৰ গুড। তাৰপিছত 3 নম্বৰ প্ৰশ্ন। লেবাননৰ বেইৰুটত কোনবিধ পদাৰ্থৰ বিস্ফোৰিত হোৱাৰ বাবে 100ৰো অধিক লোকৰ মৃত্যু হয়? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন গ এমনিয়াম নাইট্ৰেট। লেবাননৰ ৰাজধানী চহৰ বেইৰুটত সাগৰৰ পাৰৰ এখন বন্দৰত এখন এমনিয়াম নাইট্ৰেট থকা ঠাইত বা এমনিয়াম নাইট্ৰেট থকা ভাণ্ডাৰত এক বিস্ফোৰণ হয়, যাৰ ফলত দেশখনৰ প্ৰায় 100ৰো অধিক লোকৰ মৃত্যু হয় আৰু য'ত 2 লাখৰো অধিক লোক গৃহহাৰা হয় আৰু বিস্ফোৰণ হোৱা ঠাইৰ পৰা বহু কিলোমিটাৰ দূৰলৈকেও ইয়াৰ শব্দ শুনা গৈছিল। লেবাননৰ ৰাজধানী হ'ল বেইৰুট। ইয়াৰ ৰাষ্ট্ৰপতি মিচেল আউন আৰু বৰ্তমান প্ৰধানমন্ত্ৰী হ'ল হাছান ডিয়াবে আৰু ইয়াৰ মুদ্ৰা হ'ল লেবানিজ পাউণ্ড। তাৰপিছত 4 নম্বৰ প্ৰশ্ন। দেশৰ নতুন এডিটৰ জেনেৰেল হিচাপে অৰ্থাৎ মহালেখক পৰীক্ষক হিচাপে কোন নিযুক্ত হয়? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক গিৰীশ চন্দ্ৰ মুৰ্মু। দেশৰ নতুন নিয়ন্ত্ৰক এবং মহালেখা পৰীক্ষক হিচাপে জম্মু কাশ্মীৰৰ পূৰ্বৰ উপ ৰাজ্যপাল গিৰীশ চন্দ্ৰ মুৰ্মু নিযুক্ত হয় আৰু ৰাজীৱ মহৰ্ষিৰ ঠাইত
গিৰীশ চন্দ্ৰ মুৰ্মুৱে নিযুক্তি লাভ কৰে আৰু গিৰীশ চন্দ্ৰ মুৰ্মু আছিল জম্মু কাশ্মীৰৰ প্ৰথমগৰাকী উপ ৰাজ্যপাল আৰু এতিয়া প্ৰশ্ন হ'ল গিৰীশ চন্দ্ৰ মুৰ্মুৰ ঠাইত কেইদিনমান আগতে জম্মু কাশ্মীৰৰ নতুন উপৰাজ্যপাল হিচাপে কোনে পদভাৰ গ্ৰহণ কৰে আৰু ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। 5 নম্বৰ প্ৰশ্ন, কোনে খাদী আগৰবাতি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ শুভাৰম্ভ কৰে? ক্ষুদ্ৰ সূক্ষ্ম আৰু মধ্যমীয়া উদ্যোগৰ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশক আত্মনিৰ্ভৰ বনাবলৈ খাদী আগৰবাতি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ শুভাৰম্ভ কৰে আৰু এই আঁচনিৰ জৰিয়তে কৰ্মহীন আৰু প্ৰৱাসী শ্ৰমিকসকলক সংস্থাপন সৃষ্টিৰ বাবে সহায় কৰিব। সেয়েহে ইয়াৰ উত্তৰ হ'ব অপশ্যন খ নীতিন গাডকাৰী। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, WTFৰ নতুন ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কোন নিযুক্ত হয় আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ বট ANB অৰ্থাৎ সুৰেশ ৰাইনা আৰু হৰমনপ্ৰীত কৌৰ। ভাৰতীয় ক্ৰিকেট খেলুৱৈ সুৰেশ ৰাইনা আৰু মহিলা ক্ৰিকেট দলৰ কেপ্টেইন হৰমনপ্ৰীত কৌৰক WTFৰ নতুন ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিয়া হয়। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমখন কিষাণ ৰেল কিমান তাৰিখে মুকলি কৰা হয় আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন ক 7 আগষ্ট তাৰিখে। ভাৰতীয় ৰেলৱে 7 আগষ্ট 2020ত ভাৰতৰ প্ৰথমখন কিষাণ ৰেল সেৱা আৰম্ভ কৰে আৰু যিখন ৰেল মহাৰাষ্ট্ৰৰ দেৱলালীৰ পৰা বিহাৰৰ দানাপুৰৰ মাজত চলাচল কৰিব আৰু ট্ৰেইনখনৰ সহায়ত কেঁচা শাক-পাচলি, ফল-মূল, মাছ আদি এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰা হ'ব। ভাৰতীয় ৰেলৱে স্থাপন হৈছিল 16 এপ্ৰিল 1835 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল নিউ দিল্লী আৰু মুঠ ডিভিজনৰ সংখ্যা হ'ল 18টা। তাৰপিছত আজিৰ আমাৰ শেষত 8 নম্বৰ প্ৰশ্নটো হ'ল ক'ত SFTS নামৰ ভাইৰাছবিধৰ পুনৰ আৱিৰ্ভাৱ হয় আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন খ চীন দেশত। কৰোনাৰ দৰে চীনত SFTS নামৰ ভাইৰাছবিধৰ আৱিৰ্ভাৱ হয়। চীনৰ জিয়াংছু প্ৰদেশত ইয়াৰ আৱিৰ্ভাৱ হয় আৰু এই ভাইৰাছবিধৰ প্ৰকৃত নাম হ'ল টিকজনিত ভাইৰাছ আৰু এই ভাইৰাছ মকৰাজাতীয় পতংগৰ পৰা উৎপত্তি হয় আৰু কৰোনাৰ দৰে এজন মানুহৰ পৰা আন এজন মানুহলৈ সংক্ৰমিত হ'ব পাৰে। বৰ্তমানলৈকে এই ভাইৰাছৰ সংক্ৰমণত 7জন লোকৰ মৃত্যু হয় আৰু 60জন লোক আক্ৰান্ত হয় আৰু এই ৰোগ প্ৰথম 2011 চনত চীন দেশত আৱিৰ্ভাৱ হৈছিল। চীনৰ ৰাজধানী হ'ল বেইজিং আৰু চীন এখন এছিয়ান দেশ। ইয়াৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু ইয়াৰ মুদ্ৰা হ'ল ৰেনমেনবি। বন্ধুসকল, এইকেইটা আছিল আজিৰ আমাৰ আলোচনা কৰিবলগীয়া কাৰেণ্ট এফেয়াৰৰ প্ৰশ্নোত্তৰ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভাল পালে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু যিকোনো ধৰণৰ জব আপডেট, ডেইলি কাৰেণ্ট এফেয়াৰ, জিকে প্ৰশ্নোত্তৰ পাবলৈ আমাৰ স্পষ্টডি চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।